morning. We welcome you to our morning devotional in the powerful name of Jesus Christ. Saboke adorni janaisu amar puar upashanaloi Ishorer shaktikhali namot. So today we are going to see Matthew 25. Ahok aji ami Matthew 25 পঢ়িব গৈ আছো. মোক ভালকে শুনা পাই আছে সবে? Okay. So here Jesus is showing us the kingdom of God by giving us some easy examples. Amak yate Matthew 25ত আমাক ঈশ্বৰে কিছুমান উদাহৰণ দি পেলাই সহজ উদাহৰণ দি পেলাই ঈশ্বৰৰ ৰাজ্যৰ বিষয় শিকাই আছে. So when we read from Matthew 25 verses 1 to 30, we see God gives some parables to make his disciples understand the value of being in the kingdom of God. যেতিয়া আমি Matthew 25 1 পৰা 30 লৈকে পঢ়ো, সেই গুটেইখিনি 1 পৰা 30ৰ মাজত ঈশ্বৰে নিজৰ শিষ্যবোৰক আৰু লগতে আমাকো কিছুমান দৃষ্টান্তবোৰ দিয়ে, কাৰণ তেতিয়া আমি সেই দৃষ্টান্তৰ দ্বাৰা আমি ঈশ্বৰৰ ৰাজ্যটো বুজি পাওঁ. We cannot be casual and careless when we are in the kingdom of God. আৰু এই গুটেটো পঢ়িলে আমি এটা বস্তু বুজো যে আমি নৈমিত্তিক আৰু অসাৱধান হ'ব নোৱাৰো যেতিয়া আমি ঈশ্বৰ ৰাজ্যত থাকো. Amen. What I understood that God never forced for anything. He just put some paths, ways for us to choose. এটা বস্তু এই গুটেখিনি পঢ়ি এই চ্যাপ্টাৰটো পঢ়ি এটা বস্তু মই গম পালো যে যিশুৱে কেতিয়াও আমাক জোৰ নিদিয়ে. একো বস্তুতে আমাক জোৰ জবৰদস্তি নকৰে যে এটু কৰ হেটু কৰ এনেকে নহয়. আমাৰ ওচৰত কেটামান পথ উলাই থৈ দিব, কিছুমান উপায় উলাই থৈ দিব, কোনটো পথ ল'ব লাগে ঈশ্বৰে আমাক দেখাইও দিব, কিন্তু তাৰ পাছতো it's up to us. এটু আমাৰ ওপৰত যে আমি এই পথটো লওঁ নে নলওঁ. If we become careless, then frankly speaking, it will not affect the kingdom of God, but it will affect us. যদি আমি সঁচা কথা ক'ব গ'লে আমি যদি অলপমান অসাৱধান হৈ যাওঁ ন ঈশ্বৰ ৰাজ্যৰ একো বেলেগ বেয়া নহয়, আমাৰহে বেয়া হয়. আমি পাৰ্চনেল লাইফতে আমি বহুত বস্তু আমি দেখা পাওঁ যোনটো ঠিক নহয়. The first example God gave is about the virgins who were excited for the bridegroom to arrive, but some of them were not prepared. আমি প্ৰথম উদাহৰণ চাম সেই কিছুমান কন্যাবোৰত, যোনে সেই কন্যাবোৰে দৰাৰ কাৰণে খুব ফূৰ্তি কৰি আছিলে, দৰা আহিব. কিছুমান কন্যাবোৰ স্মাৰ্ট আছিলে আৰু কিছুমান বুৰ্বক আছিলে আৰু কিছুমান অলপ চালু আছিলে, স্মাৰ্ট আছিলে. The smart virgins were ready with extra oil to refill their lamps. যোনকিজনী খুব মানে স্মাৰ্ট আছিলে, চালু আছিলে, সিহঁতে কি কৰিছে, তেল এক্সট্ৰা লৈ ৰাখিছে, কাৰণ দৰা আহি আছে, তেল শেষ হৈ যাব পাৰে সিহঁতৰ লেমৰ, সেইকাৰণে সিহঁতে এক্সট্ৰা ৰাখি থৈছে. But the foolish virgins didn't keep oil with them. কিন্তু যোন বুৰ্বক কন্যা আছিলে সিহঁতে কি কৰিলে, তেল নাই ৰখা নিজৰ লগত, সিহঁতে পাহৰিয়ে গ'ল. ফূৰ্তি কৰি আছিলে যে দৰা আহিব, লগ পাম, কিন্তু সেই এক্সট্ৰা সেই তেলটো নাৰাখিলে, নিজৰ লেম্পৰ কথা নাভাবিলে, নিজৰ চাকিৰ কথা নাভাবিলে. So here oil means, শুনক এইটো মনেৰে, here oil means the Holy Spirit who gives us the power of the word and the revelation of the word. ইয়াতে পবিত্ৰ আত্মাক সেই তেল বুলি আমি বুজি পাব লাগে, কাৰণ ইয়াতে আমাক খালি সেই কইনাৰ সেই চাকিত তেল দিয়াৰ কথা কোৱা নাই. ইয়াতে তেলৰ অৰ্থ হ'ল পবিত্ৰ আত্মা, যোনে আমাক প্ৰকাশিত কৰে. কি প্ৰকাশিত কৰে? বাক্যত প্ৰকাশিত কৰে আৰু ঈশ্বৰৰ শক্তিত প্ৰকাশিত কৰে আমাক. That means we have to be aware of the Holy Spirit, who is the answer for all our questions. শুনক এটো মন দি, পবিত্ৰ আত্মাক আমি সদায় অৱগত হ'ব লাগে তেখেতৰ উপস্থিতিত, যোনে আমাৰ জীৱনৰ সব প্ৰশ্নৰ উত্তৰ হয়. সেই কন্যাবোৰৰো প্ৰশ্নৰ উত্তৰ একচুৱেলি সেই তেল আছিলে, মানে পবিত্ৰ আত্মা আছিলে, যোনটো আমাৰ কাৰণে হয়. আমাৰ জীৱনত যি প্ৰশ্ন আছে তাৰ উত্তৰ আমাক পবিত্ৰ আত্মাই দিব পাৰিব. The foolish virgin who didn't carry extra oil represents the believer who are not so aware of the presence of the Lord and not so obsessed with the Holy Spirit. শুনক, সেই বুৰ্বক কন্যাবোৰ কাৰ নিচিনা জানে? আমাৰ নিচিনা কিছুমান বিশ্বাসীবোৰৰ নিচিনা, যোন বুৰ্বক হয়, যোনে অৱগত নহয় ঈশ্বৰৰ উপস্থিতিক লৈ আৰু
অবসেছ নহয় পবিত্ৰ আত্মাক লৈ, মানে পবিত্ৰ আত্মাক লৈ পাগল নহয়, মানে মোক পবিত্ৰ আত্মা উপস্থিতি লাগে বুলি সেনেকুৱা একো ফূৰ্তি নাই, জোশ নাই। আমাৰ কিছুমান, মই কোৱা নাই যে আমি চবেই, বাট মই সেইটোও অৱগত কৰিব বিচাৰোঁ চবকে যে আমি সেনেকুৱা হ'ব নালাগে। আমি সেই চালাক সেই কন্যাবোৰৰ নিচিনা হ'ব লাগে যোনে এক্সট্ৰা অইল লৈছিলে। আমিও তেনেকুৱা হ'ব লাগে যোন এনি টাইম ঈশ্বৰৰ উপস্থিতিক লৈ অৱগত। আমি জানো যে পবিত্ৰ আত্মা আমাৰ লগত আছে আৰু আমি অবচেছ হৈ থাকিব লাগে যে আমি ঈশ্বৰৰ উপস্থিতিত থাকিব লাগিবই, বাক্যত থাকিব লাগিবই। আমেন। তেতিয়াহে সেইটোৰ অৰ্থ হ'ল এই এক্সট্ৰা অইল, সেই তেলটো য'ত আমি ঈশ্বৰৰ উপস্থিতিত এনি টাইম ডুবি থাকিব পাৰোঁ। আমি সদায় ঈশ্বৰৰ উপস্থিতিত এক্সট্ৰা আমি কিবা কৰিব পাৰোঁ। সেইটো যদি আপুনি কৰা নাই তেন্তে আজিৰ পৰা যি পাৰে যিমানখিনি, maybe you were reading the Bible, maybe we were spending time with the Lord for few hours. Now we have to do extra because this foolish and smart virgin taught us so many things. আমাক এই কন্যা, এই বুৰ্বক কন্যা আৰু এই চালাক কন্যাৰ পৰা আমি বহুত বস্তু শিকিব পাৰোঁ যে আমি ঈশ্বৰৰ ৰাজ্যৰ কাৰণে পাগল হ'বই লাগিব। তেতিয়াহে আমাৰ ফূৰ্তিটো অন্তিমত গৈ আমি কিবা ফলৱন্ত দেখিম। নহ'লে ঈশ্বৰৰ আহা ফূৰ্তি কি লাভ যদি আমি ঈশ্বৰৰ লগত এইখিনি সময়ত আমি যদি সময় জ্ঞাপন নকৰোঁ, আমি যদি ঈশ্বৰৰ নিচিনা জীৱন জ্ঞাপন নকৰোঁ। আমেন। অ'কে, and we have to be hungry. আমি ভোকাতুৰো হ'ব লাগিব to go extra mile, to be drenched in the Holy Spirit. আমি পবিত্ৰ আত্মাত পুৰা ডুবি যাবলৈ এক্সট্ৰা কি কৰিব লাগে আৰু কি বেলেগ কৰিব লাগে সেইটোৰ কাৰণে আমি কিন্তু ভোকাতুৰ হৈ থাকিব লাগিব, নহ'লে আমি ঢেল লাগি যাম। আৰু যোনটো I don't think that you want to be like those foolish virgin. আমি হ'ব বিচাৰোঁ সেই চালাক, সেই কন্যাবোৰৰ নিচিনা। আমেন। Otherwise, like the foolish virgins, we will not be welcomed in the kingdom of God. নহ'লে আমি সেই বুৰ্বক কন্যাবোৰৰ নিচিনা ঈশ্বৰৰ ৰাজ্যত আমাক স্বাগতম নহ'ব, আমাৰ স্বাগত নহ'ব, আমি ৱেলকাম নহ'ম। সেইটো বাইবলত আছে। আমি সোমাবই নোৱাৰিম ঈশ্বৰৰ ৰাজ্যত। And the smart virgin who were very smart and obsessed to meet the bridegroom, that's why they carried extra oil for their lamps. আৰু ক'বাত নক'বাত সেই চালাক যোন কন্যাহঁত আছিলে সিহঁতে ফূৰ্তিও কৰি আছিলে আৰু সঁচাকে চালাকো আছিলে। সেইকাৰণে সিহঁতে পিছৰ কথাও ভাবিছে। সিহঁতে কি কৰিছে, আমি এক্সট্ৰা ৰেডি হ'ব লাগিব। সেইকাৰণে সিহঁতে সেইখিনি সময়, যোনখিনি সময় সিহঁতে ৰখিব লাগে সেইখিনি সময় কাৰণেতো তেল আছিলে। They had the oil for that period when they were waiting, but they were so smart and so excited to meet the bridegroom. They carried extra oil. আৰু ভাবকচোন সেই চালাক কন্যাবোৰ ইমানেই স্মাৰ্ট, ইমানেই চালাক যে সিহঁতে যোনখিনি সময় সিহঁতে ৰখিব সেইখিনি সময় কাৰণেতো তেল লৈছে, পিছৰ কথাও ভাবিছে যদি কেতিয়াবা আহে আমি এক্সট্ৰাকে ৰেডি হৈ থাকিব লাগে। So we also have to be like that. Amen. And this means the believers who are obsessed with the Holy Spirit, they are always ready. Number one, they are always ready. You will see the believers know who has the Holy Spirit, who's hungry, who is talking about the Holy Spirit every time. ঈশ্বৰৰ বাক্য যোনে কথা পাতি থাকে, সেই বিশ্বাসীবোৰ যোনে সদায় ঈশ্বৰৰ লগত থাকে, সদায় মন কৰিব। They are always ready. First thing, they are always filled and the Holy Spirit is always upon them. In them, fine, all থাকিবই। Even the foolish virgin, they have Holy Spirit in them. ক'ব পাৰে। So in you, Holy Spirit, fine. কিন্তু you will see the believers who are always hungry, they will have the Holy Spirit upon them. And you will see how they demonstrate that with the power. যেতিয়া সিহঁতে কথা পাতে, the way they talk, they do things, you will see that they're always ready. যিয়ে চিটুৱেশ্যন নাহক কিয় আমি সেই স্মাৰ্ট, সেই চালাক কন্যাবোৰৰ নিচিনা হ'ব লাগে। যেনেকুৱাই পৰিস্থিতি নাহক কিয় আমি সদায় ৰেডি হ'ব লাগে, সদায় পবিত্ৰ আত্মাত ভৰি থাকিব লাগে আৰু পবিত্ৰ আত্মা আমাৰ ওপৰত থাকিব লাগে, আপন আছ। আমেন। তেতিয়াহে আমি যিয়ে জীৱন যাপন কৰিম, যেনেকুৱাই কৰিম, আমি চবতে আমি নিজৰ শক্তিটো, ঈশ্বৰৰ শক্তিটো দেখা পাব। কোনে? নিজেও বেলেগেও। আমেন। তাৰপাছত like the foolish virgin, some of us come to church, even see this example. Some of us, when we come to church and try to, enter the presence without spending our time or utilizing our precious time with the Lord the whole week. আমাৰ কিছুমানৰ নিচিনা যোনে দেওবাৰত আমি কাৰ্যসূচীত আহোঁ উপস্থিতিত সোমাবলৈ, একদম নিজকে জ্বলাবলৈ, কিন্তু গোটেই সপ্তাহটো বোলে আমি কি কৰিলোঁ, ঈশ্বৰক আমি পাহৰিয়ে গ'লোঁ, ঈশ্বৰৰ উপস্থিতিত নাছিলোঁ।
So that's why some of us we can't connect. হেতু কাৰণে কিছুমান আমি কি হওঁ দেওবাৰত আহোঁ টিচিং লিখোঁ কিন্তু সেই যোনটো বস্তু আমাক ঈশ্বৰে পাব লাগে সেইটো আমি নাপাওঁ আমি কানেক্ট কৰিব নোৱাৰোঁ আৰু মেবি ইউ আৰ নট দ্য ওৱান বাট মই সেই বস্তুটো মোৰ জীৱনত কেতিয়াবা আগতে মই ফিল কৰিছিলোঁ যে হয় মই গোটেই সপ্তাহটো ঈশ্বৰৰ কথা নাই ভাবা একো মই অৱগত নহয় আৰু ছাডেনলি মই ছানডে আহি পেলাই ৱাও প্ৰেজ দ্য লৰ্ড মোকো লাগে সেইটো হ'লে নহ'ব আৰু দিছ ইজ চ' ৰিয়েল এইটো সঁচা কথা হয় পাৰ্চনেল হয় ইউ ন' ইফ ইউ ন' ইউ ন' যদি আপুনি জানে তেন্তে আমি জানে বিকজ somewhere we forgot to bring our extra oil we forgot to be in the presence of the Lord the whole week কাৰণ আমাৰ কি হয় সেই বুৰ্বক কন্যাবোৰৰ নিচিনা হয় আমি আমাৰ সেই এক্সট্ৰা ঈশ্বৰৰ কাৰণে আমি কি কৰিব লাগে ঈশ্বৰৰ উপস্থিতিত থাকিব লাগে সেইটো পাহৰি যাওঁ সেইটো একচুৱেলি গোটেই সপ্তাহটো নাই কৰা But to be ready, আমি কি কৰিব লাগিব? To ready to be filled on Sunday, we have to be filled on Monday, Tuesday, Wednesday, every day. Sunday আমি সঁচাকে ঈশ্বৰ উপস্থিত থাকিবলৈ যদি আমি বিচাৰিছোঁ তে আমি এই Monday, Tuesday, Wednesday গোটেই সপ্তাহটো we have to be hungry. We have to be like those smart virgins. Amen? আমি সেই কন্যাবোৰৰ নিচিনা হ'ব লাগে যোন খুব চালাক, খুব চালু। সিহঁতে একদম জানে ঈশ্বৰৰ ৰাজ্যত দৰাক লগ পাব, ৰাজাক লগ পাব, নিজৰ ঈশ্বৰক লগ পাব কেনেকুৱা ফূৰ্তি খালি বাহিৰৰ পৰা নহয় সিহঁতে সব ফালৰ পৰা সিহঁতৰ ফূৰ্তি সো আপুনি ইমান ফূৰ্তিত আছেনে নাই ঈশ্বৰক লগ পাবলে even now right now also devotional are you excited or not or you are just thinking that this is just a routine I have to be akhikot asu so I have to be in morning devotional or you are really happy so this Matthew 25 woke me up muku uthai dise kintu kisuman bostut and I'm really asking the Lord I was repenting because some of the verses really spoke to me I don't know about you all but it spoke to me and I believe that 25 Matthew 25 will also speak to you apnaloke porhok mothi 25 apnalokok hilai diok juntu moi isor agot repent koriye asu and I know God is yeah I know he has forgiven me isore muk maaf korile but still okay now let's go to the next example then God gave an example of the servants this is really dangerous whom the master gave 5 talents and the servant utilized his time and doubled the talent so yate dityo example dityo udaharon ki ase saok ejon master ejon rojae nijor hewokok pasta protibha bur diye aru hei hewoke ki kore that servant he utilized his precious time and he doubled it he multiplied it aru he hewoke ki kore he protibha junkita rojai disile tak multiply kore borhai die barhi jay double hoi jay tar so God is speaking to us about whatever God has given each one of us or asked us to do in the kingdom of God are we multiplying it or we are stuck with the little so yate amak ishore amar logot kotha pati ase যে ঈশ্বৰে আমাক যি কাৰ্য দিছে যি প্ৰতিভা দিছে আমি তাক মাল্টিপ্লাই কৰি আছোনে নে আমি হে অলপ মানতে ৰখি গৈছো and we can make the little into God's size শুনক এটো we can make the little into God's size with the help of God only আমি ঈশ্বৰৰ সহায়তে হে সৰু অকমানিক আমি ঈশ্বৰৰ সাইজৰ বনাব পাৰো ঈশ্বৰৰ সহায় কৰি ঈশ্বৰৰ সহায়তে আমি হে সৰুটো যোনটো ঈশ্বৰে অলপমান দিছে আমাক তাক আমি ডাঙৰ কৰিব পাৰো ঈশ্বৰৰ সাইজৰ কৰিব পাৰো and we can't do it alone আৰু আমি অকলে কৰিব নোৱাৰো অকলে কৰিলে it will take more time or I don't know it will happen or not যদি আমি অকলে কৰো কিবাটা বস্তু আমি এটো হবনে নাই হেতু না জানো আৰু মাল্টিপ্লাই আৰু কিমান দিন লাগিব হেতু না জানো কিন্তু ঈশ্বৰৰ লগত কৰিলে সব বস্তু ধুনিয়াকে হয় and that's why today I'm talking to each one of you that from today we will give everything to the Lord so that God will help us to improve amen that if in something you are stuck right now then give it to the Lord and from today give it to the Lord he will improve us আৰু আজিৰ পৰা যদি আমিও কিবা বস্তুত ৰখি গৈছো তেতিয়া হলে বলক আমি ঈশ্বৰক দিও হেখিনি বস্তু আৰু নিজেও ঈশ্বৰৰ লগত কৰো যত ঈশ্বৰে আমাৰ উন্নতি কৰিব amen and the other servant who didn't do anything he just dug the talent like some of us who don't understand God's heart and don't obey or do anything with the little which God gives us
আৰু সেই বেলেগ সেৱকৰ নিচিনা যোনে নিজৰ সেই প্ৰতিভাবোৰ কি কৰি দিলে, পুতি থৈ দিলে। আমাৰ নিচিনা, আমাৰ কিছুমানৰ নিচিনা যোনে নিজৰ ঈশ্বৰে আমাক দিয়া কাৰ্যবোৰ, ঈশ্বৰৰ হৃদয়ত থকা সপোনবোৰ আমাৰ কাৰণে আমি কি কৰোঁ, লওঁ, শুনো আৰু তাক এনে পুতি থৈ দিওঁ, একো নকৰোঁ তাক লৈ পেলাই। চ' আমাক সেনেকুৱা হ'ব দিয়া নাই। And God really hates it because he wants his kids to grow. কাৰণ ঈশ্বৰে এই বস্তুটো বেয়া পায়, কাৰণ ঈশ্বৰে বিচাৰে যে আমি সদায় ঈশ্বৰৰ ল'ৰা ছোৱালী সদায় আগবাঢ়ক, গ্ৰ' কৰক, সেইটো ঈশ্বৰৰ হৃদয়। So this servant was punished by the master, by the king, because he was fruitless. আৰু এই সেৱকজন, কাৰণ সি ফলৱন্ত নহ'ল, সেইকাৰণে তাৰ মাষ্টাৰে, তাৰ মালিকে তাক কি কৰিলে, ৰজাই তাক দণ্ড দিলে। And whatever he had, the master took it and gave it to the one who did the best. আৰু মাষ্টাৰে, তাৰ মালিকে কি কৰিলে, সেই ৰজাটোৱে যাৰ ওচৰত নাছিলে, যোনে নিজৰ বস্তুবোৰ প্ৰতিভাবোৰ পুতি থৈ দিছিলে, সেই যি প্ৰতিভা তাৰ আছিলে লৈ পেলাই সেই বেলেগ সেৱকক দিলে, যোনে সবচে বেষ্ট কৰিছিলে, যোনে ডাবল কৰি দিছিলে নিজৰ প্ৰতিভা, তাক সব দি দিলে। And now this servant, the first one, he was prosperous because he was fruitful in the beginning and more was given. Amen. যোন বেলেগজন আছিলে, সেই বেলেগ সেৱকজন, সেইজন কি হৈ গ'ল, আৰু প্ৰস্পাৰ হৈ গ'ল, আৰু ফলৱন্ত হৈ গ'ল। আৰম্ভণিত ফলৱন্ত আছিলে, আৰু তাক ঈশ্বৰে, আৰু তাক ৰজাই আৰু তাক ফলৱন্ত কৰিলে। So this can happen to you and me also. This can happen to us also. If we are not faithful with the little God has given us, maybe it can be anything. It can be anything. Then God is going to, take it and give it to the one who was already prosperous. He will become, that person will become more prosperous. So I hope that etu janeke muk bhoy logai dise, I hope apnalokoko bhoy logai diok olopman. And Matthew 25:29, let's read the last verse of, from 1 to 30, where we saw all these examples. So the last verses, to those who use well what they are given, even more will be given, and they will have an abundance. But from those who do nothing, even what little they have will be taken away. So yate Mothi 25:29 আছে যে সেইবোৰ মানুহক যোনে ঈশ্বৰে যি দিছিলে তাৰ যদি ব্যৱহাৰ ভালকে কৰে, তেতিয়াহ'লে আৰু দিয়া হ'ব আৰু ফলৱন্ত কৰা হ'ব। কিন্তু যদি ঈশ্বৰে আপোনাক কিবা দিছে, আপোনাক কিবা প্ৰতিভা দিছে আৰু আপুনি যদি তাৰ ব্যৱহাৰ কৰা নাই, তেতিয়াহ'লে আপোনাৰ পৰা লৈ সেইটো বেলেগক দিয়া যাব। So now we will read from Matthew 25:31. So 30 loke till 30 we saw two examples. You can read it later. Now we will see Matthew 25 from 31 to 35 and 37. Gute to porhile you will see Isore how he's speaking to, how he's talking to each one of us. You will see how he's going to speak to each one of us. When the Son of Man comes in his glory and all the holy angels with him, then he will sit on the throne of his glory. Yate ঈশ্বৰৰ যোনটো ঈশ্বৰ আগমন হ'বলৈ গৈ আছে, ঈশ্বৰৰ যেতিয়া দ্বিতীয় আগমন হ'ব তেতিয়াৰ কথা লিখা আছে। আৰু ইয়াতে আৰু এটা বস্তু লিখা আছে যে ঈশ্বৰে কেনেকে, যিশুৱে কেনেকে তাৰ বিচাৰ কৰিব গোটেই নেশ্যনছ, গোটেই পৃথিৱীৰ গোটেই দেশবোৰৰ, কেনেকে গোটেই মানুহবোৰৰ বিচাৰ কৰিবলৈ গৈ আছে। এইখিনি ভাৰ্চত যেতিয়া আমি পঢ়ো 31 পৰা 35 লৈকে, যেতিয়া ঈশ্বৰৰ পুত্ৰ আহিব নিজৰ প্ৰতাপত, মহিমাত, আৰু তেখেতৰ লগত কোন থাকিব, স্বৰ্গদূত থাকিব, আৰু তেখেতে ঈশ্বৰৰ প্ৰতাপত সিংহাসনত বহিব, আৰু সিংহাসনত বহি পেলাই তেখেতে বিচাৰ কৰিব। আৰু যিমান নেশ্যনছ, অল দ্য নেশ্যনছ উইল বি গেদাৰ্ড বিফৰ হিম, আৰু যিমান দেশ আছে চব তেখেতৰ ওচৰত আনা যাব, তেখেতৰ ওচৰত আনা যাব, তেখেতৰ ওচৰত আহিব। And he will separate them one from another. আৰু তেখেতে বেলেগ কৰিব এটা দেশক বেলেগ দেশৰ পৰা, এটা মানুহক বেলেগ মানুহৰ পৰা। As a shepherd divides his sheep from the goats, যেনেকে এটা মেৰ ৰখিয়াই নিজৰ মেৰবোৰক বেলেগ কৰে, সেপাৰেট কৰে ছাগলীৰ পৰা।
ছাগলী আৰু মেৰ একেলগে থাকিলে একে নিচিনা লাগে ন বাহিৰৰ পৰা, আমাক লাগিব পাৰে কিন্তু ঈশ্বৰক নালাগে। ঈশ্বৰে জানে নিজৰ ল'ৰা ছোৱালী, চ' ঈশ্বৰে ছেপাৰেট কৰি দিব, ঈশ্বৰে বেলেগ কৰি দিব আৰু যোনটো হ'বলৈ গৈ আছে। এণ্ড হি উইল ছেট দ্য শ্বিপ অন হিজ ৰাইট হেণ্ড, আৰু যিমান মেৰবোৰ আছে চবকে নিজৰ সোঁফালে, নিজৰ সোঁ হাতত ৰাখিব। এণ্ড দ্য গোটছ অন দ্য লেফ্ট, আৰু ছাগলীবোৰক লেফ্ট চাইডে, বাওঁ হাতে। দেন দ্য কিং উইল চে টু দ'জ অন হিজ ৰাইট, এতিয়া শুনক, আৰু যোন যোন সোঁফালে আছিলে তেখেতৰ মেৰ, ৰজাই ক'ব, ঈশ্বৰে ক'ব, কাম ইউ ব্লেছেড অফ মাই ফাদাৰ, ইনহেৰিট দ্য কিংডম প্ৰিপেয়াৰ্ড ফৰ ইউ ফ্ৰম দ্য ফাউণ্ডেশ্যন অফ দ্য ৱৰ্ল্ড। আৰু তেতিয়া ঈশ্বৰে ক'ব, সোঁ হাতত যোন যোন মেৰবোৰ আছে, যোন যোন ঈশ্বৰ মানুহবোৰ আছে, সিহঁতক ঈশ্বৰে ক'ব যে তোমালোকক আশীৰ্বাদ দিয়া গৈছে মোৰ ঈশ্বৰ, মোৰ পিতৃৰ নামত, আৰু তোমালোকৰ হয় এই গোটেই, তোমালোক হয় উত্তৰাধিকাৰী এই গোটেই ঈশ্বৰৰ ৰাজ্যৰ। আমেন। আৰু ঈশ্বৰে লগতে এইটো কয়, দ্য কিংডম প্ৰিপেয়াৰ্ড ফৰ ইউ ফ্ৰম দ্য ফাউণ্ডেশ্যন অফ দ্য ৱৰ্ল্ড, ফৰ আই ৱাজ হাংৰি এণ্ড ইউ গেভ মি ফুড। মই যেতিয়া ভোকাতুৰ আছিলোঁ, কিয় এইটো ঈশ্বৰ ৰাজ্য তোমাৰ? কাৰণ যেতিয়া মোৰ ভোক লাগিছিলে তোমালোকে মোক খাবলৈ দিছিলা। When I was thirsty, you gave me drink. যেতিয়া মোৰ পিয়াহ লাগি আছিলে তোমালোকে মোক পানী, মোৰ পিয়াৰ কাৰণে মোক খাবলৈ দিছিলা। I was stranger and you took me in. মই অচিনাকি আছিলোঁ কিন্তু তোমালোকে মোক ঠাই দিছিলা। Then the righteous will answer him. তেতিয়া সেই মেৰবোৰে, সেই সোঁফালে থকা মানুহবোৰে, ধাৰ্মিক লোকসকলে সোধে ঈশ্বৰক, ঈশ্বৰ কেতিয়া মই খোৱালো, কেতিয়া তোমাক মই পানী দিলো, কেতিয়া মই তোমাক ঠাই দিলো? They will say, Lord, when did we see you hungry and feed you, or thirsty or give you drink? Then Matthew 25:40 will see. 25:40 চাওক এতিয়া। Then Jesus answered, and the king will answer them, don't you know when you cared for one of the least of these my little ones, my true brothers and sisters, you demonstrated love for me. তেতিয়া যিশুৱে কয়, তেতিয়া ঈশ্বৰে মানে সেই কিং, সেই ৰজাটোৱে কয়, ঈশ্বৰে, যিশুৱে এইখিনি সময় নিজৰ শিষ্যবোৰক বুজাই আছিলে দেই যে কি হ'বলৈ গৈ আছে, এই উদাহৰণ দি পেলাই। তেতিয়া যিশুৱে কৈ আছিলে যে সেই ৰজাটোৱে কি ক'ব, যে তোমালোকে মোৰ ভাইটি ভণ্টিক, মোৰ মৰমৰ ল'ৰা ছোৱালীক যেতিয়া তোমালোকে সহায় কৰিছিলা, খুৱাইছিলা, ঠাই দিছিলা, সেইটো তোমালোকে মৰম মোক দেখাইছিলা বুলি ঈশ্বৰে কয়। তাৰপিছত মথি 25:41-42 will see. Then the king will turn to those on the left and say, away with you, you cursed ones, into the eternal fire prepared for the devil and his demons. কিন্তু বাওঁফালে যোন কিজন আছিলে, যোন ধাৰ্মিক লোক নাছিলে, সিহঁতক ঈশ্বৰে কয় যে তোমালোক হ'ল সেই অভিশাপ মানুহবোৰ, অভিশাপেৰে ভৰা মানুহবোৰ, যাৰ ঠাই ক'ত আছে? নৰকত আছে। যাৰ ঠাই ক'ত আছে? কাৰ লগত আছে? সেই ডিমনছ, সেই ডেভিলছ, সেই শৈতানবোৰৰ লগত আছে। আৰু কৈ আছে ঈশ্বৰে যে তোমালোক মোৰ পৰা দূৰ হোৱা। For I was hungry and you didn't feed me. কাৰণ মোৰ ভোক লাগিছিলে কিন্তু তোমালোকে মোক খাবলৈ নিদিছিলা। I was thirsty and you didn't give me a drink. মোৰ পিয়াহ লাগিছিলে কিন্তু তোমালোকে মোক পানী দিয়া নাছিলা। Then they will reply, Lord, when did we ever see you hungry or thirsty or a stranger or naked or sick or in prison and not help you? আৰু তেতিয়া এই অধাৰ্মিক মানে যোন ধাৰ্মিক নাছিলে সেই লোকে কয় যে ঈশ্বৰ কেতিয়া আমি তোমাক দেখিলো ভোকত থাকা, কেতিয়া তোমাক আমি অচিনাকি দেখিলো, কেতিয়া তোমাক আমি জেলত দেখিলো, আমিতো এইবিলাক তোমাক লগেই পোৱা নাই। কিন্তু ঈশ্বৰে কি কয়? একেই আনচাৰ ইহঁতক দিয়ে যে I tell you the truth, when you refuse to help the least of these my brothers and sisters, you were refusing to help me. তেতিয়া ঈশ্বৰে কয়, মনত আছেনে যে তোমালোকে মোৰ ভাইটি ভণ্টি, মোৰ ঈশ্বৰৰ ল'ৰা ছোৱালীক যেতিয়া তোমালোকে পৃথিৱীত থাকোঁতে সহায় কৰা নাছিলা, দেখিছিলা, মুখ ঘূৰাই দিছিলা, ভোকা দেখিছিলা, ভোক লাগি থকা দেখিছিলা, কিন্তু খাবলৈ দিয়া নাছিলা, ঠাই দিয়া নাছিলা ৰাখিবলৈ, যেনেকৈ some of us we do when a believer or a friend call us and we ignore. So God is saying that you were not demonstrating love for me. আৰু ঈশ্বৰে বহুত হাৰ্ট এইটো কথা লৈ পেলাই, that's why he separated. And the last verse when we read এইটো গোটেই chapter or the last verse, and they will go away into eternal punishment, but the righteous will go into eternal life.
So these are the examples. We have to read the whole chapter once. Bare we have to read it again and again. Then we will understand. Ebarot kuneo buji napaয়. But one thing I want to tell you, যে ঈশ্বৰে যদি কৈ আছে you didn't help my brothers and sisters, মানে ঈশ্বৰৰ brothers and sisters কোন হয়? পৃথিৱীত থাকোতে যিশুৰ brothers and sisters হিহঁতি হয় যোনে ঈশ্বৰ ৰাজ্যৰ কাৰ্য কৰিছিলে, ঈশ্বৰক ঈশ্বৰ বুলি গ্ৰহণ কৰিছিলে, হিহঁতে হয় ঈশ্বৰৰ brothers and sisters. So here also I want to tell you something, that this is also for the non-believers, yet to be believers. কেৱল আমাৰ বিশ্বাসী ভাই ভনী কাৰণে নহয়, কিন্তু আমাৰ অবিশ্বাসী যোনে এতিয়ালৈকে বিশ্বাসী হোৱা নাই. So helping others is also a very important part in the ministry. So আমাৰ মিনিষ্ট্ৰিটো, আমাৰ ঈশ্বৰ ৰাজ্যত আমি যে কাৰ্য কৰোঁ, সভাত যাওঁ, বহুত কাৰ্য কৰোঁ, কিন্তু ইয়াৰ এটা পাৰ্ট হয়, ইয়াতে এটা ভাগো আছে, কি জানেনে? ঈশ্বৰৰ সহায়, মানুহৰ সহায় কৰাটো. So কিমানে আমি মানুহৰ সহায় কৰোঁ. So this is not only for the believers, brothers and sisters, but also people who don't know Jesus, but by our one help, they will want to know about Jesus. Yate obisaki bhai bhonir karoneu hoy, june jisuk najane, kintu amar eta sohayer pora hihote ishorok janibo chesta bisaribo. So apuni sohay koribo lagibo. Amen. So we have to be careful to be in the kingdom of God. So many examples God has given us. Aji example bahut udaharon dile. So if you really want to be in the, in his presence, if you really want to be like those sheep, not the goats, then egute mothi 25 to porhok jodi apuni he sagoli hobo ni bisare aru apuni mer hobo bisare aru apunak ishore kobo bisare, jodi apuni etu khunibo bisare je you are welcome to the kingdom of God, jodi apuni bisare je ishore apunak kok je apunar swagot ase ishor rajyot, tetia hole hei mer buror nisna ho ami bolok. Tar kane what we have to do, for that what we have to do, read Matthew 25 once again, you will understand. So lastly, I want to give you 4 points, what we learn, what we can, summarize eta ma kori disu. So the first thing, keep burning yourself with the word of God and his revelations, his presence. Ishoror upostiti, ishoror baikot nijoke jolai thakok. Anytime ami ishor baikot extra ki koribo paru ami lagi thakim. Ditiyo hol, second is use your talents and allow it to grow with God's help. নিজৰ প্ৰতিভাবোৰ লওক, ব্যৱহাৰ কৰক আৰু বাঢ়িব দিয়ক, গ্ৰো কৰিব দিয়ক ঈশ্বৰৰ সহায়ত. 3 নম্বৰ, third is don't be lazy, otherwise your little will be given to others to prosper them. আলসি নহব, নহলে আপোনাৰ হে যি অকমানি আছে হেতু ঈশ্বৰে বেলেগক দি দিব ফলবন্ত হবলে. And the last one is help your brothers and sisters when they are in need. আৰু যেতিয়া নিজৰ ভাই ভনী, সিম্পল কথা, একো ডাঙৰ কিবা এয়া নাই, বাট সিম্পলি কৈ আছো, নিজৰ ভাই ভনী যেতিয়া সহায় লাগে সিহঁতক সহায় কৰক আৰু এক্সট্ৰা সহায় কৰিবলৈ চেষ্টা কৰক. আমেন. সো আই হোপ দ্যাট মই বিশ্বাস কৰোঁ, আশা কৰোঁ যে আমি যি শিকিলো, যি শুনিলো, আমি নিজৰ জীৱনত ব্যৱহাৰ কৰিম. Whatever we have heard, we will apply it in our lives. Amen. So bolok এতিয়া আমি ঈশ্বৰক ধন্যবাদ দিওঁ. Let's pray. Let's thank the Lord. Thank you, Jesus. Hallelujah. Papa, আমি তোমাৰ ওচৰত আহিছো এই মুহূৰ্তত. আমি জানো তোমাৰ উপস্থিতিত থাকিবলৈ তুমি বেছি আমাৰ লগত উপস্থিত থাকিব বিচাৰা, আৰু যেতিয়া আমি তোমাৰ লগত উপস্থিত থাকিব নিবিচাৰো লৰ্ড, হেতু তোমাক কেতিয়াও সেই বস্তুটোৱে তোমাক কেতিয়াও ফুৰ্তি নিদিয়ে. Lord, we want to be in your presence, and more than that, you want to be in our presence, and you want us to be hungry to be in your presence, Lord. আমি জানো যিছু তুমি আমাক বহুত ভাল পোৱা, সেইভাবে তুমি আমাক সদায় বাঢ়াৰ চাব বিচাৰা. Jesus, we know you love us so much. That's why you always want us to grow in the kingdom. And today, whatever we have learned, we will not just write it in our copies, or we will not just read it. We will not take it lightly, Lord, but we will take it seriously. Whatever we have heard, whatever we have written in
we know, Papa, that we are going to apply it in our lives. আমি আজি যি লিখিলো, যি বাক্য গ্ৰহণ কৰিলো, সেইবিলাক যেন এনেই যেন থৈ দিম নহয় যিছু। আমি সেইবিলাক বস্তু সব নিজৰ জীৱনত ব্যৱহাৰ কৰিম। কাৰণ we want to be, because we want to be in your presence. We want to be in the kingdom of God. When you will come, when we want to be in your right hand side, Lord. আমি যেতিয়া তুমি আহিবা যিছু, আমি তোমাৰ লগত সেই সু হাতত থাকিব বিচাৰো, বাওঁ হাতে নহয় যিছু। ধন্যবাদ। Thank you, Lord. In your name we ask and receive. Amen. Thank you, Jesus. Amen. Thank you, Lord. Amen. Okay. Hello. Okay, so now we are going to read together. We are going to declare. একেলগে আহক আমি ঘোষণা কৰো আমাৰ ডিসেম্বৰ মাহৰ। Okay. Bolok 1 2 3. Heavenly Father, thank you for sending your one and only Son, Jesus Christ, to redeem us. I am grateful to be forgiven, loved, and cherished by you. I rejoice in being a part of your family with you as my Father. Because of Jesus' sacrifice, I have access to your supernatural favor, wisdom, and power. I declare that I will lack no good thing, for you have blessed me with every spiritual blessings in Christ. Covered by the precious blood of Jesus, no weapon formed against me shall prosper. I proclaim that this Christmas season will be marked by mass salvations, life transformations, and a mighty outpouring of your Spirit. I believe and receive it all in Jesus' name. Amen. স্বৰ্গীয় পিতৃ, তোমাক আমি ধন্যবাদ দিওঁ আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একমাত্ৰ পুত্ৰ যীশু খ্ৰীষ্টক পঠোৱাৰ বাবে। তোমাৰ ক্ষমা, প্ৰেম আৰু স্নেহৰ বাবে মই কৃতজ্ঞ। মই আনন্দিত হৈছোঁ তোমাৰ পৰিয়ালৰ অংশ হ'ব পাই আৰু তোমাক মোৰ পিতৃ হিচাপে পাই। যীশুৰ বলিদানৰ বাবে তোমাৰ অলৌকিক অনুগ্ৰহ, বুদ্ধি আৰু শক্তিৰ প্ৰৱেশ অধিকাৰ মোৰ আছে। মই ঘোষণা কৰোঁ যে মোৰ কোনো ভাল বস্তুৰ অভাৱ নহ'ব, কাৰণ তুমি মোক খ্ৰীষ্টত প্ৰতিটো আত্মিক আশীৰ্বাদেৰে আশীৰ্বাদ কৰিলা। যীশুৰ বহুমূল্য তেজে আবৃত মোৰ বিৰুদ্ধে গঠিত কোনো অস্ত্ৰই সফল নহ'ব। মই ঘোষণা কৰোঁ যে এই বৰদিনৰ বতৰত চিহ্নিত হ'ব গণ পৰিত্ৰাণ, জীৱনৰ ৰূপান্তৰ আৰু তোমাৰ আত্মাৰ এক শক্তিশালী প্ৰবাহৰ দ্বাৰা। মই এই সকলোবোৰ যীশুৰ নামত বিশ্বাস কৰোঁ আৰু গ্ৰহণ কৰোঁ। আমেন।